হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনত হ'ব লগা SSLC এক্সামৰ উপযোগী হোৱাকৈ ছ'চিয়েল ছায়েন্সৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পাৰ্ট 2 আলোচনা কৰি MCQ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আমাৰ প্ৰশ্নটো হ'ল, গান্ধীৰ প্ৰথম ভাৰতীয় আন্দোলন আছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ খেদা আন্দোলন, বি চম্পাৰণ আন্দোলন, চি অসহযোগ আন্দোলন, ডি খিলাফত আন্দোলন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি চম্পাৰণ আন্দোলন। আৰু পৰৱৰ্তী প্ৰশ্নটো হ'ব, খেদা আন্দোলন কোন ৰাজ্যত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। বিহাৰ, গুজৰাট, পাঞ্জাৱ, বোম্বে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি গুজৰাট। আৰু পৰৱৰ্তী প্ৰশ্নটো হ'ল, ৰলেট আইন কোন বছৰত পাছ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 1918, বি 1919, চি 1920, ডি 1922। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1919। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? অৰ্থাৎ জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিল্লী, বি অমৃতসৰ, চি বোম্বে, ডি লক্ষ্ণৌ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি অমৃতসৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 12 এপ্ৰিল 1919, বি 13 এপ্ৰিল 1919, চি 15 এপ্ৰিল 1920, ডি 10 মে 1921। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 13 এপ্ৰিল 1919। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, অসহযোগ আন্দোলন আৰম্ভ হৈছিল ডেছ। অৰ্থাৎ অসহযোগ আন্দোলন আৰম্ভ কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 1919, বি 1920, চি 1922, ডি 1930। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1920। অৰ্থাৎ অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1920, 1921, 1922, 1923। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 1922। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, চৌৰি চৌৰা ঘটনাৰ ফলত কোন আন্দোলন বন্ধ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দাণ্ডি অভিযান, বি অসহযোগ আন্দোলন, চি কুইট ইণ্ডিয়া, ডি চম্পাৰণ আন্দোলন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি অসহযোগ আন্দোলন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, খিলাফত আন্দোলন আৰম্ভ হৈছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 1919, 1920, 1922, 1925। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ 1919। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, দাণ্ডি অভিযান কেতিয়া আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1929, 1930,
1931, 1932। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1930। অৰ্থাৎ দাণ্ডি অভিযান আৰম্ভ হৈছিল 1930 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল দাণ্ডি অভিযানৰ মূল লক্ষ্য আছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ লোন নিয়ম ভংগ, বি চাহ নিয়ম ভংগ, চি মাটি নিয়ম ভংগ, ডি উজনি নিয়ম ভংগ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লোন নিয়ম ভংগ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধী আইৰ উইন চুক্তি কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1930, 1931, 1932, 1935। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1931। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধী আইৰ উইন চুক্তিৰ ফলত গান্ধী কোনখন বৈঠকত যোগ দিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথম গোলমেজ বৈঠক, বি দ্বিতীয় গোলমেজ বৈঠক, চি তৃতীয় গোলমেজ বৈঠক, ডি চতুৰ্থ গোলমেজ বৈঠক। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি দ্বিতীয় গোলমেজ বৈঠক। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 1940, বি 1942, চি 1945, ডি 1946। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1942। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল কুইট ইণ্ডিয়া আন্দোলনৰ শ্লোগান আছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ জয় হিন্দ, বি ভাৰতে স্বাধীন হওক, চি ডু অৰ ডাই, ডি ভাৰত ছাড়ো। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি ডু অৰ ডাই। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 1942 চনত কুইট ইণ্ডিয়া প্ৰস্তাৱ ক'ত গৃহীত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিল্লী, বি বোম্বে, চি কলকাতা, ডি লক্ষ্ণৌ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি বোম্বে। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰত ছাড়ো আন্দোলন আৰম্ভ কিমান তাৰিখে হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 8 আগষ্ট 1942, 9 আগষ্ট 1942, 10 আগষ্ট 1942, 11 আগষ্ট 1942। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 9 আগষ্ট 1942। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধীজীৰ জন্মস্থান আছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ পোৰবন্দৰ, বি আহমেদাবাদ, চি ৰাজকোট, ডি বৰোদা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ পোৰবন্দৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধীজীৰ জন্ম কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 2 অক্টোবৰ 1869, বি 2 অক্টোবৰ 1870, চি 15 আগষ্ট 1872, ডি 30 জানুৱাৰী 1875। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 2 অক্টোবৰ 1869। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধীজীৰ হত্যা কৰা হৈছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 30 জানুৱাৰী 1948 চন,
বি 26 জানুয়ারি 1950, সি 15 আগস্ট 1947, ডি 1 ফেব্রুয়ারি 1949। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 30 জানুৱাৰী 1948। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধীজীক কোনে হত্যা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ভগত সিং, বি নাথুৰাম গডছে, সি সুভাষ বসু, ডি লালা লাজপত ৰায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি নাথুৰাম গডছে। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গান্ধীজীয়ে কোন মূল নীতি অনুসৰণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ হিংসা আৰু সংঘাত, বি অহিংসা আৰু সত্যাগ্ৰহ, চি ৰাজনীতি আৰু যুদ্ধ, ডি শক্তি আৰু সন্ত্ৰাস। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি অহিংসা আৰু সত্যাগ্ৰহ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল কাক জাতিৰ পিতা বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নেহেৰু, বি সুভাষ বসু, চি মহাত্মা গান্ধী, ডি ভগত সিং। ইয়াত কাৰেক্ট এনচাৰটো হ'ব চি মহাত্মা গান্ধী। থেংক ইউ।